হেল্ল' ষ্টুডেণ্ট, যোৱাকালি হৈ যোৱা তোমালোকৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন বহুত হাৰ্ড আহিছে। এইবাৰ ইংৰাজী বিজ্ঞানত নহয়, এইবাৰ সমাজ বিজ্ঞানত বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু ফেইল কৰিব। নিশ্চয় তোমালোকে চাব পাৰিছা, যেতিয়া মই ছাত্ৰ ছাত্ৰীক সুধিছিলো তেতিয়া 85% ষ্টুডেণ্টে কৈছে যে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত বহুত হাৰ্ড আহিছে। যিহেতু 90% ছাত্ৰ ছাত্ৰীৰ সমাজ বিজ্ঞান পৰীক্ষা বহুত বেয়া হৈছে, এতিয়া ছাত্ৰ ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে যে সেবাৰ ফালৰ পৰা তেওঁলোকক 20 মাৰ্কছ দি দিব লাগে। এতিয়া কথাটো হ'ল যে সেবাই তোমালোকক সোশ্যাল সায়েন্সত এক্সট্ৰা 20 মাৰ্কছ দিব নেকি? আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম আৰু বহুত গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া, যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক সদায় পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে এটা কথা ভালদৰে জানা যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আগতেই ঘোষণা কৰিছিল আৰু তোমালোকক জনাই দিছিল যে 2025 বৰ্ষত যিবিলাক কুৱেশ্যন পেপাৰ আহিব সেইবিলাক আহিব আণ্ডাৰষ্টেণ্ডিং আৰু কনচেপচুৱেল টাইপৰ। তথাপিও দেখা গ'ল যে ইংৰাজীৰ বাহিৰে MIL, ছায়েন্স আৰু মেথছৰ কুৱেশ্যন পেপাৰ বহুত ইজি আহিছে, আণ্ডাৰষ্টেণ্ডিং আৰু কনচেপচুৱেল টাইপৰ পৰা অহা নাই, কিতাপৰ পৰা ডাইৰেক্টলি দি দিছে। তো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কোৱা অনুসৰি ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখিনি কাটিছে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং টাইপৰ। একচুৱেলি ছ'চিয়েল ছায়েন্সত এইবাৰৰ নিচিনা এনেকুৱা কুৱেশ্যন নাহে, আগৰে পৰা কিন্তু ছ'চিয়েল ছায়েন্সত ইজি কুৱেশ্যন আহি আছে আৰু সেইবিলাক ডাইৰেক্টলি কিতাপৰ পৰা দি দিয়ে, কিন্তু এইবাৰ যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং টাইপৰ। ছাত্ৰ ছাত্ৰীসকলে ভাবিবই পৰা নাই যে এনেকুৱা কুৱেশ্যন আহি যাব, যিহেতু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক আছিলে ইজি আৰু সেইবিলাক ডাইৰেক্টলি কিতাপৰ পৰা উঠাই দিয়া আৰু সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি কৰি আহিছিল। পৰীক্ষা দি অহাৰ পিছত বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছিল যে ছ'চিয়েল ছায়েন্সত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে আৰু ছ'চিয়েল ছায়েন্সত কিমান নম্বৰ গ্ৰেছ দিয়ে। তো ছাত্ৰ ছাত্ৰীসকল, মই যি চাইছো তোমালোকক কিন্তু গ্ৰেছ মাৰ্কছ দিলেও বহুতেই ফেইল কৰিব, কাৰণ গ্ৰেছ মাৰ্কছটো বেছি নিদিয়ে, 4-5 নম্বৰ মান দিয়ে। আৰু সেই 4-5 নম্বৰ গ্ৰেছ মাৰ্কছ কিনো বেলেগ ছাবজেক্টৰ ওপৰত ডিপেণ্ড কৰি দিয়ে। ধৰি লোৱা যে তোমালোকে কোনোবা এখন ছাবজেক্টত 4-5 নম্বৰৰ কাৰণে ফেইল কৰিবা, তেন্তে তোমালোকক 4-5 নম্বৰ দি পেলাই পাছ কৰাই দিয়া হ'ব, যদি তোমালোকৰ বাকী কেইটা ছাবজেক্টৰ পৰীক্ষা ভাল হয়। এতিয়া দেখা গ'ল যে তোমালোকক ছ'চিয়েল ছায়েন্সত গ্ৰেছ মাৰ্কছ দিলেও কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া বলা মূল কথালৈ আহোঁ। তোমালোকৰ যিহেতু দাবী আছিল যে সেবাই তোমালোকক ছ'চিয়েল ছায়েন্সত এক্সট্ৰা 20 নম্বৰ দি পেলাই পাছ কৰাব লাগে, এতিয়া কথাটো হ'ল যে সেবাই তোমালোকক এক্সট্ৰা নম্বৰ দিবনে নাই। যিহেতু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আগতেই জনাইছিল যে মেট্ৰিকৰ কুৱেশ্যনবিলাক আহিব কনচেপচুৱেল টাইপৰ, যদি তেখেতৰ সেই কথাটো মান্য হয় তেন্তে কিন্তু তোমালোকক এক্সট্ৰা নম্বৰ দিয়া নহ'ব। আৰু যদি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সেই কথাষাৰ ধৰা নহয় তেন্তে তোমালোকক সকলোকে ছ'চিয়েল ছায়েন্সত এক্সট্ৰা 20 নম্বৰ দি পেলাই পাছ কৰাই দিয়া হ'ব।